বিৰোধী ঐক্য সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিজেপি বিৰোধী সংগ্ৰামখন শক্তিশালী কৰাৰ কথা উল্লেখ কৰিলে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ কিৰণ গোহাঁইৰ নেতৃত্বত বিৰোধীয়ে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত মন্তব্য নেতাগৰাকীৰ তেওঁ কয় সময়ৰ আহ্বানত ডক্টৰ কিৰণ গোহাঁই ছাৰৰ নেতৃত্বত উচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি সন্দৰ্ভতো বিজেপি চৰকাৰক তীব্ৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ মই ভাবো যে আমি সকলো জনগণৰ পক্ষত আছো আৰু থাকিম জনগণৰ আহ্বান আমি সকলোৱে সন্মান কৰাটো দৰকাৰ কাৰণ দেশৰ সংকট মৰিখন কৰিবৰ কাৰণেহে এই কাম আমি কাৰো পক্ষত নাই আমি জনগণৰ পক্ষত আছো আমি নিৰপেক্ষ নহয় আমি জনগণৰ পক্ষত আছো জনগণে বিচৰা এই বিজেপি বিৰোধী যিখন সংগ্ৰাম এইখন সংগ্ৰাম আমি শক্তিশালী কৰিব খোজো আৰু সেইকাৰণে পক্ষ এটাই পক্ষটো জনগণ মই ভাবো যে আমাৰ কিৰণ গোহাঁই ছাৰ জাতীয় জীৱনৰ বিবেক অসমৰ জাতীয় জীৱনৰ বিবেক বুলি আমি কিৰণ গোহাঁই ছাৰক আমি ভাবোঁ আৰু গোহাঁই ছাৰে দূৰদৰ্শিতাৰে দেখিছে যে এই সময়ত আমাৰ সময়ৰ আহ্বান কি আমাৰ দায়িত্ব কি আমি যিহেতু ৰাজনৈতিক দলসমূহৰ আমাৰ মূল লক্ষ্যটোৱে জনগণক ন্যায় প্ৰদান কৰা জনগণৰ আকাংক্ষা প্ৰতিফলিত কৰা ৰাজনীতি জনতাৰ কাৰণে মানুহৰ কাৰণে গতিকে আজি জনগণৰ কাৰণে জনতাৰ কাৰণে প্ৰয়োজনীয় যিটো ৰাজনীতি যিটো মাৰ্গদৰ্শন সেই মাৰ্গদৰ্শনটোত আমি সকলোৱে হাত উজান দিব লাগে সকলোৱে সহযোগিতা আগবঢ়াব লাগে সেইকাৰণে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধতা মূল অস্ত্ৰ সেইকাৰণে মই ভাবোঁ যে গোহাঁই ছাৰৰ নেতৃত্বত যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো আমি সকলোৱে প্ৰশংসা কৰিছোঁ সকলোৱে শ্ৰদ্ধা জনাইছোঁ আৰু আমি জনগণৰ পক্ষত আছোঁ